সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা যি বিজ্ঞাপন প্ৰকাশ পাইছিলে এলপিৰ বাবে এই এলপিৰ ক্ষেত্ৰত এছচিৰ আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে এছচি প্ৰাৰ্থীসকলৰ ওপৰত। বিশেষকৈ অল অসমত 248টা এছচি পদ খালী হৈছিলে আৰু ডিষ্ট্ৰিক্ট ৱাইজ ইয়াৰ পদৰ সংখ্যা বেলেগ বেলেগ। বৰপেটা 12টা, বঙাইগাঁও 9, দৰঙত 16টা, ধেমাজিত 9টা, ধুবুৰী 28টা, ডিব্ৰুগড়ত 12টা, গোৱালপাৰাত 12টা, গোলাঘাটত 12টা, যোৰহাটত 9, লখিমপুৰত 24টা, মৰিগাঁৱত 12টা, নগাঁৱত 23টা, নলবাৰীত 13টা, শোণিতপুৰত 24টা, তিনিচুকীয়াত 27টা, মাজুলীত 9, চাউথ চালমাত 24টা। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এছচিৰ ক্ষেত্ৰত কোন কোন ডিষ্ট্ৰিক্টত কেনে প্ৰভাৱ পৰিব। বিশেষকৈ বৰপেটা জিলাখনত আপোনালোকে চাব পাৰিব যে বৰপেটা জিলাত বিশেষকৈ ইউআৰ MOBC আৰু এছচি, ইউআৰৰ 11টা, MOBC 16টা, এছচি 12টা। এই ক্ষেত্ৰত কিন্তু ইউআৰ MOBC এছচিৰ কম্পিটিশ্যন একে থাকিব, কিন্তু STPৰ যথেষ্টখিনি ইয়াত প্ৰভাৱ পৰিব, কিয়নো STPৰ 21টা পদ আছে। সেইকাৰণে STPৰ প্ৰাৰ্থীসকলে আন ইউআৰৰ ক্ষেত্ৰত এটা প্ৰভাৱ পেলাব। বঙাইগাঁও জিলাত চাব, বঙাইগাঁও জিলাৰ ক্ষেত্ৰত ক'ব নোৱাৰি, বিশেষকৈ বঙাইগাঁও জিলাৰ কম্পিটিশ্যনটো ইউআৰ আৰু STPৰ ওপৰতে থাকিব। দৰং জিলাটো চাব, দৰং জিলাৰ ইউআৰৰ 31টা, MOBC 24টা, এছচি 16টা, STP 21টা। এই ক্ষেত্ৰত ইয়াত ইউআৰ MOBC এছচি STP সকলোৰে সমান কম্পিটিশ্যন এটা হ'ব বুলি আশা কৰিব পাৰি। ধেমাজি জিলাৰ কথা ক'ব নালাগে, কিন্তু ধেমাজি জিলাত STPৰ প্ৰভাৱ নপৰে, কিন্তু ইউআৰ MOBC আৰু এছচিৰ কম্পিটিশ্যন এটা হ'ব। কিন্তু যিসকল কিন্তু ধেমাজি জিলাত ইউআৰৰ 51টা, MOBC 7টা আৰু এছচি 9টা আছে, কিন্তু STP ইয়াত প্ৰভাৱ নপৰে। কিন্তু তথাপিতো যিসকল প্ৰাৰ্থীয়ে ধেমাজি জিলাত এছচি প্ৰাৰ্থীসকলে এপ্লাই কৰিছে কিন্তু পোৱা চান্স থাকিব, কিন্তু 9টা পদৰ ক্ষেত্ৰত এছচি প্ৰাৰ্থীসকলে হয়তো ভয় কৰিব পাৰে, ধেমাজি জিলাত এপ্লাই কৰিবলৈ ভয় কৰিব পাৰে, কিন্তু ধেমাজি জিলাত যিসকলে এপ্লাই কৰিব কম পাৰ্চেণ্টেজতে পোৱা চান্স থাকিব। ধুবুৰী জিলাৰ কথা নকওঁ, ধুবুৰী জিলাত যথেষ্টখিনি টাফ কম্পিটিশ্যন হ'ব। ডিব্ৰুগড় জিলাতো টাফ কম্পিটিশ্যন হ'ব, কিন্তু ইয়াত STPৰ প্ৰভাৱ নপৰে। গোৱালপাৰা জিলাতো টাফ কম্পিটিশ্যন এটা হ'ব, কিন্তু ইয়াত STPৰ প্ৰভাৱ নপৰে। কিন্তু গোলাঘাট জিলাত টাফ কম্পিটিশ্যন হ'ব, কিন্তু STPৰ প্ৰভাৱ নপৰিলেও কিন্তু গোলাঘাটৰ বিশেষকৈ ST প্ৰাৰ্থীসকলৰ জনবসতি এটা অঞ্চল, সেইবাবে হোম ডিষ্ট্ৰিক্ট হিচাপে ইয়াত এপ্লাই কৰিব, সেইবাবে ইয়াত STPৰ প্ৰভাৱ থাকিব পাৰে। যোৰহাট জিলাত এইবাৰ যথেষ্টখিনি ৰিজাৰ্ভেশ্যন প্ৰাৰ্থীয়ে এপ্লাই কৰিবলৈ ভয় কৰিব, কিয়নো ইয়াত 87 আনৰিজাৰ্ভ পোষ্টহে আছে। সেইবাবে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৰহাট জিলাখন এটা যথেষ্টখিনি সফল জিলা হিচাপে বিবেচনা কৰিব পাৰি। লখিমপুৰ জিলাৰ টাফ কম্পিটিশ্যন হ'ব, সকলোৱে জানে। মৰিগাঁও জিলাতো টাফ কম্পিটিশ্যন হ'ব, কিন্তু STPৰ প্ৰভাৱ নপৰে। কিন্তু এটা কথা ইয়াতে ক'ব লাগিব যে মৰিগাঁও জিলাত যথেষ্টখিনি জনজাতিৰ লোক আছে, সেইবাবে হোম ডিষ্ট্ৰিক্ট হিচাপে মৰিগাঁও জিলাত এপ্লাই কৰিব পাৰে, সেইবাবে আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত প্ৰভাৱ পৰিব। নগাঁও জিলাত কথা উল্লেখ নকৰোঁ, কিয়নো নগাঁও জিলাত যথেষ্টখিনি টাফ কম্পিটিশ্যনে চলিত এডভাৰটাইজমেণ্টবোৰত দেখা গৈছে যে নগাঁও জিলাত যথেষ্টখিনি টাফ কম্পিটিশ্যন হয়। নলবাৰী জিলাত এইবাৰ কিন্তু প্ৰভাৱ নপৰে, কিন্তু নলবাৰী জিলাত যিসকলে ভয় কৰি মাৰিব, কিয়নো ইয়াত আনৰিজাৰ্ভ পোষ্ট নাই। যিসকলে কিন্তু ইয়াত এপ্লাই কৰিছে কিন্তু সফলতা হ'ব বুলি ক'ব পাৰি, কিয়নো আনৰিজাৰ্ভ য'ত পোষ্ট নাথাকে কিন্তু ৰিজাৰ্ভেশ্যনে কেতিয়াও এপ্লাই কৰিবলৈ ভয় কৰে। যিসকলে কিন্তু ভয় নকৰাকৈ নলবাৰী জিলাত এপ্লাই কৰিব, সেইসকলে চাকৰি এটা লাভ কৰিবলৈ সক্ষম হ'ব। শোণিতপুৰ জিলাত টাফ কম্পিটিশ্যন হ'ব, সেই সন্দৰ্ভত মই কোনো কথা নকওঁ। তিনিচুকীয়া জিলাতো টাফ কম্পিটিশ্যন হ'ব। মাজুলী জিলাত টাফ কম্পিটিশ্যন এটা হ'ব পাৰে, কিন্তু যিহেতু ইয়াত SC পদৰ সংখ্যা নাই, কিন্তু STP আৰু আনৰিজাৰ্ভ আৰু MOBC আছে, যিহেতু ইয়াত এটা কথা প্ৰভাৱ পৰিব, কিন্তু মাজুলীখন কিয়নো জনজাতিৰ সংখ্যা যথেষ্টখিনি বেছি, সেইবাবে যিসকল মাজুলী জিলাৰ প্ৰাৰ্থী সেইসকলে হোম ডিষ্ট্ৰিক্ট হিচাপে মাজুলী জিলাত এপ্লাই কৰিলে যথেষ্টখিনি আনৰিজাৰ্ভৰ ক্ষেত্ৰত পাৰ্চেণ্টেজটো ওপৰত থাকিব। কিন্তু চাউথ চালমাৰ ক্ষেত্ৰত একো কথা নকওঁ, চাউথ চালমাত ইউআৰ MOBC SC আৰু STPৰ যথেষ্টখিনি পাৰ্চেণ্টেজ বাঢ়িব। কিন্তু এই ক্ষেত্ৰত এটা কথা আজি আলোচনা কৰাৰ বিষয়টো আছিলে SC যথেষ্টখিনি পাৰ্চেণ্টেজ বাঢ়িব। ধুবুৰী জিলাত
তাৰপিছত আছে লখিমপুৰ জিলাত, শোণিতপুৰ জিলাত আৰু তিনিচুকীয়া জিলাত। আৰু কিন্তু গোলাঘাট, ডিব্ৰুগড়তো যথেষ্টখিনি বাঢ়িব, কিন্তু এই পৰৱৰ্তী সময়তে দেখা যাব। কিন্তু ইয়াকে কৈ মই ধন্যবাদ জনাই মোৰ চেনেলটো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে পৰৱৰ্তী সময়ত STPৰ ওপৰত মই এটা সমীক্ষা আগবঢ়াম। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।